টাৰ্গেট 40 লাখ মিনিমাম কৈছোঁ মই, কাৰণ এতিয়া আছে 24.5 লাখ, কিন্তু 40 লাখ মিনিমাম ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। তাৰে সকলোৱে PM কিষাণ নাপায়, কাৰণ যিখিনি মাৰ্জিনেলাইজ মানে যাৰ কম মাটি থাকে, ঘৰত চাকৰি নাথাকে, তেওঁলোকেহে PM কিষাণ পায়। কিন্তু PM কিষাণ আমি 25 লাখলৈকে নিয়াৰ টাৰ্গেট লৈছোঁ বা 27 লাখ নিয়াৰ টাৰ্গেট লৈছোঁ। আৰু আমাৰ টোটেল খেতিয়ক 40 লাখলৈকে কৰাৰ টাৰ্গেট লৈছোঁ। থেংক ইউ। যোৱা পৰহি আমাৰ কেন্দ্ৰীয় চৰকাৰ আমি বহুত চেষ্টা কৰি আছিলোঁ, ক্ষুদ্ৰ চাহ খেতিয়কসকলকে এতিয়া ফাৰ্মাৰ হিচাপে তেখেতলোকে স্বীকৃতি দিলে। খেতিয়ক হিচাপে ক্ষুদ্ৰ খেতিয়কেও এতিয়া আৰম্ভ কৰিব পাৰিব, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন পাব। ৰেজিষ্ট্ৰেশ্যন পালে তেওঁলোকে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যিখিনি সুবিধা, সাৰেই হওক, ইৰিগেশ্যনেই হওক, অন্যান্য সুবিধাখিনি পোৱা আৰম্ভ হ'ব। হয়, আপোনালোকে দেখিব পাৰিছে আপোনালোকে কিয় লাভ নকৰিব PM কিষাণৰ টকা। মই আপোনালোকক প্ৰথমে জনাই দি আছোঁ, আপোনালোকে সকলোৱে কৃষক পঞ্জীয়ন কৰিব লাগিব, আপোনালোকৰ ফাৰ্মাৰ ID বনাব লাগিব। এইটো হৈছে বাধ্যতামূলক। ইয়াত আপোনালোকে দেখিব পাৰিছে। লগতে আপোনালোকক আৰু এটা খবৰ জনাই দিওঁ, কোনসকলে লাভ নকৰিব PM কিষাণৰ টকা। যিসকলৰ চাকৰি হৈ গৈছে তেওঁলোকে লাভ নকৰিব PM কিষাণৰ টকা, আৰু কিছুমানৰ ঘৰত দুজন মানুহে পাই আছে PM কিষাণৰ টকা, তেওঁলোকৰ পৰা এজন মানুহৰ নাম কৰ্তন কৰা হ'ব PM কিষাণৰ তালিকাৰ পৰা। এইসমূহ লোকে লাভ নকৰিব PM কিষাণৰ টকা। এতিয়া মই আপোনালোকক জনাই দিওঁ, আপোনালোকে ফাৰ্মাৰ ID কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। ফাৰ্মাৰ ID ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ লাগিব নিজৰ নামত মাটি, 2 নম্বৰত লাগিব আপোনালোকৰ আধাৰ কাৰ্ড, 3 নম্বৰত লাগিব আপোনালোকৰ মোবাইল নাম্বাৰ। এই তিনিটাৰ জৰিয়তে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নহ'লে আপোনালোকে লাভ নকৰিব PM কিষাণৰ টকা। আপোনালোকে খবৰসমূহত পাই আছে, সেইবাবে আপোনালোকে অতি সোনকালে নিজে ফাৰ্মাৰ ID আবেদন কৰি লওক। ক'ত কেনেকৈ আবেদন কৰিব? ফাৰ্মাৰ ID আবেদন কৰিবলৈ হ'লে আপোনালোকে যিকোনো এটা CSC চেণ্টাৰ বা আপোনালোকৰ গাঁও পঞ্চায়তত গৈ যোগাযোগ কৰিব পাৰে, তেওঁলোকে আপোনালোকৰ ফাৰ্মাৰ ID ৰেজিষ্ট্ৰেশ্যন কৰি দিব। মই আপোনালোকক যিখিনি কৈছোঁ সেইখিনি লগত লৈ যাব লাগিব। আপোনালোকে আগৰ শুনি লওক, আপোনালোকে লগত লৈ যাব লাগিব নিজৰ নামৰ মাটিৰ পাট্টা বা ডাক নাম্বাৰ, লগত লৈ যাব লাগিব আপোনালোকৰ আধাৰ কাৰ্ড আৰু মোবাইল। এই তিনিটাৰ জৰিয়তে আপোনালোকে এখন ফাৰ্মাৰ ID ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ইয়াত আপোনালোকে দেখিব পাৰিছে আপোনালোকে ফাৰ্মাৰ ID থাকিলে কি কি সুবিধা পাব, কি কি আঁচনি পাব। সেই সন্দৰ্ভত মই আপোনালোকক আৰু এটা ভিডিঅ'ৰ সৈতে জনাই দিম। আপোনালোকে অতি সোনকালে ফাৰ্মাৰ ID ৰেজিষ্ট্ৰেশ্যন কৰি লওক, নহ'লে আপোনালোকৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হ'ব। আপোনালোকে খবৰসমূহত পাই গৈছে। এতিয়া আপোনালোকৰ বাবে ইমানতে ৰাখিছোঁ। ধন্যবাদ।